So hello students, তোমালোকৰ ইতিমধ্যে মেট্ৰিকৰ পৰীক্ষাৰ অংক আহি পালেহি হয়নে? আজি হ'ল তোমাৰ কেইদিন আছে বাকী হাতত হয়নে? বাকী আছে হাতত মাথো আৰু এদিন হয়নে? বাকী আছে মাথো এদিন। So এইখিনি সময়ৰ ভিতৰত আমি কি কৰা যায় যাতে আমি নিজৰ মাৰ্কখিনি মেক্সিমাইজ কৰিব পাৰোঁ। আমি যদি বৰ্তমান তুমি যদি এতিয়া 75 হাউচৰ প্ৰিপাৰেচনটো চলি আছে 75 পৰা 85 ৰেঞ্জত কেনেকৈ যোৱা যায় হয়নে? সেইটো কাৰণে কৰিব লাগিব ৰিভিজন আৰু ৰিভিজনে হ'ল তোমাৰ মেইন হাতিয়াৰ হয়নে? ৰিভিজন ইজ গোইং টু টেক ইউ ফ্ৰম হিয়াৰ টিল দিয়াৰ। ঠিক আছে, এতিয়া পৰীক্ষা আহি পালেহি এতিয়া তোমালোকৰ নতুন প্ৰশ্ন বোলে আৰডি চঙখন লৈ কিনে খুব টান প্ৰশ্ন এটা কৰিছো, সেইবোৰ কৰিবলৈ তোমালোকৰ হাতত এতিয়া সময় নাই। কি কৰিব লাগে তোমালোকে চাব লাগে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমান চাব লাগে আৰু তাৰে ভিতৰত কোনবোৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট কৰি আছে সেইবোৰ লক্ষ্য কৰা, সেইবোৰ ভালকে চোৱা, কাৰণ সেইবোৰ চালেহে তুমি গম পাবা যে এইটো প্ৰশ্ন বাৰে বাৰে আহি আছে। চ' এইবাৰ তোমালোকৰ আহিব পাৰে সেনেকুৱা ধৰণৰ প্ৰশ্ন। আজিৰ ভিডিঅ'টোত মই তোমালোকক দেখাম, তোমালোকক ট্ৰেণ্ড এনালাইচিছ দেখাম যে ইমান বছৰ চেবাই কিছুমান প্ৰশ্ন বাৰে বাৰে ৰিপিট কৰি থাকে হয়নে? তুমি ৰিভিজনটো কৰিব লাগিব, কাৰণ হয়নে? চ' ৰিভিজন কৰিব লাগিব আমি। ইয়াৰ ইতিমধ্যে মই কেইটামান তোমালোকক ইম্পৰ্টেণ্ট কিছুমান বস্তু দেখাই দিছো যোনবোৰ আহাৰটো হাই প্ৰবাবিলিটি আছে। ঠিক আছে, তাৰে ভিতৰত ভেৰি ফাৰ্ষ্ট থিং তোমালোকৰ যেতিয়াই whenever তোমালোকৰ কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 45 কৰি তোমালোকৰ যে শেষ হৈ যাব, মানে যেতিয়া MCQ কৰি যেতিয়া তোমাৰ শেষ, MCQ পিছতে আৰম্ভ হ'ব তোমালোকৰ ডেছক্ৰিপটিভ হয়। MCQ পাছতে তোমালোকৰ আৰম্ভ হ'ব ডেছক্ৰিপটিভ কুৱেশ্যন নম্বৰ 46। এতিয়া নৰ্মেলি চেবাই কি কৰে মই তোমালোকক লাহে দেখাম যে কুৱেশ্যন নম্বৰ 46ত তিনিটা ধৰণৰ বস্তু আহে, হাই চান্স আছে। হয়তো তোমাক HCF বা LCM ওলাব দিব হয়নে, বা হয়তো তোমাক কিবা এটা ইৰেচনেল প্ৰুফ কৰিব দিব হয়নে? মই তোমালোকক এতিয়া যেনেকৈ লাহেকৈ মই তোমালোকক পেটাৰ্ণটো দেখাম, তোমালোকে চাবা যে চেবাই একেটাই পেটাৰ্ণ ফ'ল' কৰি থাকে, ইমান একো চেঞ্জেছ নাহে। ঠিক আছে, হয়তো ইৰেচনেল প্ৰুফ কৰিব দিব, বা হয়তো তোমাক ইউক্লিড এলগৰিথম ইউজ কৰিব দিব, হয়নে? এইখিনি তোমালোকৰ হৈ গ'ল 2 মাৰ্কৰ প্ৰশ্ন। হয়তো তোমাক HCF LCM ওলাব দিব, ইৰেচনেল প্ৰুফ কৰিব দিব, ইউক্লিড এলগৰিথম ইউজ কৰিব দিব হয়নে? কুৱেশ্যন নম্বৰ 47টো more or less তোমাৰ হয় ফেক্টৰাইজেশ্যনৰ কুৱেশ্যনে হৈ যায়। ফেক্টৰাইজেশ্যন কুৱেশ্যন তোমালোকৰ এইখিনি বস্তু আহে ৰিভিজনৰ পৰা, তোমালোকৰ প্ৰথমে বুকখনৰ আৰম্ভণিতে ৰিভিজনৰ পাৰ্ট এটা আছে, সেই ৰিভিজনৰ পাৰ্টৰ পৰা ফেক্টৰাইজেশ্যনৰ কুৱেশ্যন এটা 46 বা 47ত আহিয়ে যায় হয়নে? এইটো হৈ গ'ল তোমাৰ 2 মাৰ্কৰ হয়নে? চ' 4 মাৰ্ক এই প্ৰথম দুটা কুৱেশ্যন MCQ শেষ হৈয়ে এই দুটা কুৱেশ্যন আহাৰ বহুত হাই চান্সেছ আছে হয়নে? ঠিক আছে, চ' ইতিমধ্যে তোমালোকৰ এইখিনিতো 4 মাৰ্ক, এনেকুৱা ধৰণৰ কুৱেশ্যন অহাটোৱে হাই প্ৰবাবিলিটি আছে, হাই এক্সপেক্টেশ্যন আছে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে কৰিবা, এইটো আহিবই। যদি নাহে এইটো ভিডিঅ'ত এপিছ'ডে তোমালোকে আহি কিনে কৈ যাবা যে নাহিল চোন ছাৰ, এনেই টাইম ৱেষ্ট কৰালে। ঠিক আছে, ইয়াৰ পিছত তোমালোকৰ আহে থিয়ৰম। চ' গণিলে তোমালোকৰ বুকত কেইটামানে থিয়ৰম আছে, গোটেই বুকত যদি তোমালোকে ভালকে চোৱা কেইটামানে থিয়ৰম আছে হয়নে? এটা হ'ল তোমাৰ চাৰ্কাছ চেপ্টাৰ্ছত দুটা থিয়ৰম আছে হয়নে? আৰু এটা হ'ল তোমাৰ ট্ৰাইংগলছ চেপ্টাৰটোত দুটা থিয়ৰম আছে। ইয়াতে কোন দুটা থিয়ৰম আছে? এটা থিয়ৰম হ'ল যে চাৰ্কেল এটা আছে, টেনজেণ্ট এটা আছে, এইটো তোমাৰ চেণ্টাৰ, এই যদি ৰেডিয়াছ, এই OA যদি ৰেডিয়াছ হয়, PQ যদি টেনজেণ্ট হয়, তেনেহ'লে ৰেডিয়াছ তোমাৰ টেনজেণ্টত পাৰপেণ্ডিকুলাৰ হয়। বাট নৰ্মেলি এই বস্তুটোৰ প্ৰুফ পৰীক্ষাত নাহে, এইটো বস্তু পৰীক্ষাত আহাৰ ইমান চান্স নাই। ঠিক আছে, আহাও নাই, এনেকুৱা নহয় যে চান্স নাই, আহাই নাই। ঠিক আছে, বাট কিন্তু তাৰ পিছতে আৰু এটা থিয়ৰম আছে নহয়, যে তোমাৰ যদি চাৰ্কেল এটা দিয়া আছে, চেণ্টাৰ আছে, এক্সটাৰ্নেল পইণ্ট এটা যদি আছে, এক্সটাৰ্নেল পইণ্টৰ পৰা
চাৰ্কেলটো লৈকে আৰু এইটো পইণ্টৰ পৰা এই চাৰ্কেলটো লৈকে এই নালাগিলে ফ্ৰম দিছ টিল হিয়াৰ ঠিক আছে এইটো যদি পইণ্ট এ হয় এইটো যদি পইণ্ট বি হয় তোমাৰ যদি এক্সটাৰ্নেল পইণ্ট পি হয় তেনেহ'লে পি এ ইকুৱেলছ টু পি বি থিওৰেমটো কি আছিলে that the tangents drawn from an external point to the circle are equal হয়নে so এই থিওৰেমটো বাৰে বাৰে this থিওৰেমটো বাৰে বাৰে আহি থাকে হয়নে কিন্তু তোমালোকৰ এই বছৰ অহা ইমান চান্স নাই কাৰণ ই অলৰেডি তোমালোকৰ 2025 মানে তোমালোকৰ সিনিয়ৰছে অলৰেডি এইটো কৰি গৈছে তেনেহ'লে বাকি কি থাকিল ট্ৰায়াংগলছৰ থিওৰেম কেইটা এটা ট্ৰায়াংগলছৰ কি থিওৰেম আছে এটা আছে বিপিটি হয়নে আৰু আনটো আছে বিপিটিৰ কনভাৰ্সটো বাট এই কনভাৰ্সটো নৰ্মেলি পৰীক্ষাত নাই আহে যদি বিপিটি আহে হয়নে তো তোমালোকক হয়তো দি দিব এই বছৰ যে ষ্টেট এণ্ড যদি অকল প্ৰুফ কৰিব দিয়ে বিপিটি তেনেহ'লে 3 মাৰ্কৰ হয়নে আৰু কিবা কাৰণে যদি ষ্টেট এণ্ড প্ৰুফ কৰিব দিয়ে তেনেহ'লে এই 3 মাৰ্কৰ প্ৰশ্নটোৱে 4 মাৰ্কলৈ কনভাৰ্ট হৈ যাব ঠিক আছে মোৰ এই বছৰ অহা চান্স কি আছে এই বছৰ অহা চান্স 2026 বিপিটি অহাৰ চান্স হাইয়েষ্ট very high chance of BPT ঠিক আছে for 3 marks ঠিক আছে ইতিমধ্যে আমি কিমান মাৰ্ক পালো ইতিমধ্যে আমি ডিসকাস কৰিলো 4 মাৰ্কৰ 4 marks have discussed then 3 marks on theorem হয়নে সো ইতিমধ্যে আমি 7 marks তোমাক এটা কমন দি দিলো ঠিক আছে ইয়াৰ পিছত আহে এইটো চ্যাপ্টাৰ যোনটো চ্যাপ্টাৰৰ পৰা বা এক্সাৰসাইজৰ পৰা কোৱেশ্চন আহিবই সেইটো হ'ল তোমাৰ এক্সাৰসাইজ 11.1 exercise 11.1 কি হয় exercise 11.1 তোমাৰ কনস্ট্ৰাকশনৰ চ্যাপ্টাৰটো কনস্ট্ৰাকশনত কি আছে কনস্ট্ৰাকশন চ্যাপ্টাৰ now only I will show you the very trend analysis যে ভাই কেনেকুৱা ধৰণৰ প্ৰশ্ন দি থাকে তুমি চাবা যেতিয়া গম পাই যাবা সো ইয়াতে কনস্ট্ৰাকশনত দুটা ধৰণৰ প্ৰশ্ন আহে হয়তো তোমাক ৰেশিও এটা দিয়া থাকিব কিবা এটা ৰেশিও দিয়া থাকিব সেইটো ৰেশিও তুমি ট্ৰায়াংগলটো কনস্ট্ৰাক্ট কৰিব লাগে হয়তো সেই যোনটো ট্ৰায়াংগল তোমাক দিয়া হৈছে সেইটো ট্ৰায়াংগলকে ডাঙৰ বা সেইটো ট্ৰায়াংগলকে সৰু তোমাক যদি ৰেশিও দিয়া থাকে 7/5 এই ৰেশিওটো ওভাৰঅল গ্ৰেটাৰ দেন 1 সো তোমাৰ কনস্ট্ৰাক্টেড ট্ৰায়াংগলটো তোমাৰ ট্ৰায়াংগলতকে ডাঙৰ হ'ব বা হয়তো তোমাক ৰেশিওটো 5/7 কৰি দিব which is less than 1 মানে তোমাৰ যোনটো ট্ৰায়াংগল কনস্ট্ৰাক্ট হ'ব সেইটো তোমাৰ given ট্ৰায়াংগলতকে সৰু হয়নে সো these are two cases যে কনস্ট্ৰাকশনৰ পৰা এনেকুৱা ধৰণৰ আহাৰ চান্স বেছি ওভাৰঅল তুমি যদি 11.1 এক্সাৰসাইজটো ভালকে যদি প্ৰেক্টিস কৰি যোৱা তেনেহ'লে ইয়াৰ পৰা এটা 4 মাৰ্কৰ প্ৰশ্ন আহিব হয়নে আৰু যেতিয়া কনস্ট্ৰাকশনৰ প্ৰশ্ন কৰিবা তোমালোকে নিজৰ ডায়াগ্ৰামটো সেন্টাৰত সাইডত লেফট সাইডে বা ৰাইট সাইডে নহয় জিওমেট্ৰি যদি প্ৰশ্ন কৰা তোমাৰ ডায়াগ্ৰামটো ইজ এ পাৰ্ট অফ দ্য সলিউশন এখানে হয়তো লেফট সাইডে আঁকা বা রাইট সাইডে আঁকা বাট কনস্ট্রাকশন তোমার ডায়াগ্রাম ইজ দ্য সলিউশন সো ইট হ্যাজ টু বি সেন্টার এন্ড ফ্রন্ট হয়নে ডাঙৰকে আঁকিবা দেন তলত স্টেপস লিখিবা হয়নে পুৰা ডায়াগ্ৰামটো আঁকিবলৈ তোমাৰ 4 মাৰ্ক দিয়া নাই তোমাক স্টেপছৰ লগত লিখিবলৈ 4 মাৰ্ক দিয়া হৈছে ঠিক আছে কিমান মাৰ্ক ডিসকাস কৰিলো আমি এতিয়ালৈকে 4 মাৰ্ক কোৱেশ্চন নম্বৰ 46 47 और 3 মাৰ্ক থিওৰেমৰ 4 মাৰ্ক কনস্ট্ৰাকশনৰ কিমান হ'ল 4 + 3 7 7 + 4 11 মাৰ্ক আমি এতিয়ালৈকে ডিসকাস কৰিলো ঠিক আছে next one more thing which keeps on repeating হল যে তোমাৰ দুটা এক্সারসাইজ এবাৰ খুব ফেভাৰিট এটা হল তোমাৰ এক্সারসাইজ 3.6 আৰু এটা হল তোমাৰ এক্সারসাইজ 2.3 এক্সারসাইজ 3.6 er আছে লিনিয়াৰ ইকুৱেশন দিয়া আছে হয়তো তোমাক কি ক'ব তোমাক কিবা এটা সলভ কৰিবলৈ দিব এটা কিবা লিনিয়াৰ ইকুৱেশন দিব আৰু এটা লিনিয়াৰ ইকুৱেশন দিব ইহঁতক সলভ কৰি কেনে x আৰু y ভ্যালু ওলাব দিব হয়নে দ্যাট ইজ এক্সারসাইজ 3.6 er প্ৰথমতে কেইটামান 10মান প্ৰশ্ন আছে ন দুটা লিনিয়াৰ ইকুৱেশন দিয়া আছে ইহঁতক সলভ কৰিবলৈ দিয়া থাকে তো এক্সারসাইজ 3.6 er মোৰলে এটা 3 মাৰ্কৰ প্ৰশ্ন আহিয়ে থাকে now only I will show you the trend বা হয়তো তোমাক word problem দি দিব এই word problem তোমালোকৰ এক্সারসাইজ 3.6 তে আছে আহি থাকে ঠিক আছে ইয়াৰ পিছত আছে এক্সারসাইজ 2.3 এক্সারসাইজ 2.3 হল তোমাৰ পলিনোমিয়াল চ্যাপ্টাৰটো হয়নে পলিনোমিয়াল চ্যাপ্টাৰটো একদম লাষ্ট এক্সারসাইজটো হয়নে তাতে তোমাৰ ধৰা পলিনোমিয়াল দিয়া আছে দীঘলীয়া এটা পলিনোমিয়াল দিয়া আছে দুটা 0 দিয়া আছে হয়নে তোমাক পলিনোমিয়ালটো বলে 3x to the power 4 plus 6x cube minus কিবা কিবি দিয়া আছে যেহেতু তোমাৰ পাৱাৰ 4 হয় চাৰিটা 0 থাকিব x ৰ যিমান পাৱাৰ
in that many number of zeros হয়নে ইয়াতে 4টা জিৰো আছে x ৰ পাৱাৰ 4 সেইকাৰণে 4টা জিৰো তাৰ ভিতৰত বোলে তোমাক দুটা জিৰো দিয়া আছে তোমাক কৈছে বাকি দুটা জিৰো ওলোৱা হয়নে সো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সাৰসাইজ 2.3 আছে হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে 4 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে ডেফিনেটলি আহে ঠিক আছে তো এইটো হৈ গল আমি কিমান মাৰ্ক ডিসকাস কৰিলো এতিয়ালৈকে হয়নে 4 মাৰ্ক কোৱেশ্চন নম্বৰ 46 47 ৰ 3 মাৰ্ক থিওৰেমৰ 4 মাৰ্ক কনস্ট্ৰাকচনৰ দেন ইয়াতে মই ধৰি ললো যে 3 মাৰ্কৰ ইয়াতে তোমাৰ সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন সলভ কৰা আহি গল 3 আহি গল কিমান হৈ গল এতিয়ালৈকে 4 + 3 7 7 + 4 11 11 + 4 sorry 11 + 3 14 মাৰ্কস হৈ গল এখন এটা আউটা কম যোনটো কোৱেশ্চন যোনটো তোমালোকৰ আহিব সেইটো হল ষ্টেটিষ্টিক্সৰ প্ৰশ্ন তোমালোকক মই এবাৰ কৈ দিছো যে তোমালোকৰ ষ্টেটিষ্টিক্সৰ এবাৰ মিন ওলাব নাহে কি আহিব তোমাৰ মিডিয়ান বা মোড ওলোৱা হয়নে আৰু ইয়াৰ ভিতৰতে মিডিয়ানৰ প্ৰশ্ন অহাটো বেছি হাই এক্সপেক্টেশন তাৰে ভিতৰত কোনটো কোৱেশ্চন আহাৰ বেছি হাই গ্যাৰান্টি হেতু মই দেখাম তোমালোকক দেখাই দিম ঠিক আছে এতিয়া মই তোমালোকক সেবাৰ কোৱেশ্চন পেপাৰৰ প্যাটাৰ্ন দেখাম তোমালোকে কোৱেশ্চন পেপাৰখন চালে গম পাই যাবা মই এনে ধৰণে দেখাম তোমালোকে চালে গম পাব যাব এনেকেহে আহি আছে নেকি ইমান বছৰে ইমান ইজি তুমি যদি পেপাৰ প্ৰেডিক্ট কৰিব পাৰি যোৱা ন things are going to get very easy for you right so now let us see how SEBA sets the paper here only I will say yate moi nijoke introduction kora bisarisu je মোৰ নাম নিলোৎপল and I have been teaching maths for some time now তোমালোকে যদি ভিডিওটোত কিবা যদি প্ৰবলেম পোৱা please say it in the comments I will see the comments and I will try to improve them ঠিক আছে ভিডিওটো যদি ভাল পোৱা হেকলৈকে চাই যদি ভাল পোৱা তেনেহলে কমেন্ট এটা কবলে এৰি যাবলে পাহৰি নাযাবা because that motivates me I feel কিবা এটা কামত আহিল কাবাৰ যে কোনোবা এটা বলে নলবাৰীত কোনোবা এটা ষ্টুডেন্ট চাই আছে কোনোবা মোগলদৈত কোনোবা এটা ষ্টুডেন্ট চাই আছে তোনে বলে অসুবিধা পাইছিলে বলে ও স্যাৰ আপোনাৰ কাৰণে মই 79 ত আছিল আপোনাৰ সেই ভিডিওটো চোৱাৰ কাৰণে মই 80 পাই গলো লেটাৰ মাৰ্কটো পাই গলো এটো জীৱনভৰ থাকি যাব তোমালোকৰ লগত মানে বলে 300 বহি থকা ছোৱালী এজনী এটো কলে কথাটো বলে ডাইগাঁৱত বহি থকা ছোৱালী এজনী কলে মানে এনেকুৱা ধৰণৰ কথা মোক মোটিভেট কৰে তোমালোকে যদি ভিডিওটো চাই ভাল পোৱা ভিডিওটো এতিয়া কোৱা নাই ভিডিওটো হেকলে চাই ল যদি কিবা এটা ভাল পোৱা কমেন্ট এটা কৈ যাবলে এৰি নাযাবা ঠিক আছে সো লেটস মুভ অন টু সি যে প্যাটাৰ্ন টু সেবাই পেপাৰখন কেনেকৈ সেট কৰে সো তোমালোকৰ কোৱেশ্চন নম্বৰ 41 নম্বৰ 1 ৰ পৰা 45 লৈকে তো এমসিকিউ এটা এমসিকিউ প্ৰেডিকচন কৰিবলৈ অলপমান দিগদাৰ ঠিক আছে বাট ওভাৰঅল তোমালোকৰ ডাইৰেক্ট কোৱেশ্চন যায় ইমান টান নহয় ইয়াৰ পিছৰ ভিডিওছত ইয়াতে তোমালোকে আপডেট আহিবা I will do important MCQs ঠিক আছে বাট তাৰ পিছৰখিনি মানে 46 ৰ পৰা 61 লৈকে প্ৰেডিকচন কৰিবলৈ খুব সহজ কেনেকৈ সহজ তুমি চোৱা now say this 2023 this is your question number তাতে question numbering বেলেগ আছিল বাট ওভাৰঅল প্যাটাৰ্নটো একে আছে তোমাৰ এইটো question number 46 কিহৰ প্ৰশ্ন আহিছে ফেক্টৰাইজেশনৰ প্ৰশ্ন আহিছে হয়নে question number 46 of factorization प्रश्न আহিছে question number 46 of 2024 তো factorization ৰে question আহিছে হয়নে আৰু question number 46 25 ত এটা question থাকি গল the question তো আহিছিলে যে xy plus x plus y plus 1 এটো আহিছিল 2025 ত 25 ৰ প্ৰশ্ন তুমি যদি চোৱা 2 মাৰ্ক দিয়া আছিল এই গোটেইটা 2 মাৰ্কৰ প্ৰশ্ন গোটেইটা 2 মাৰ্কৰ প্ৰশ্ন তুমি যদি ভালকে চোৱা ইয়াতে কিনো কৰিবলৈ আছে ইয়াৰ পৰা এই দুটা প্ৰথম দুটা টাৰ্মত তুমি যদি x কমন লোৱা কি হ'ব y + 1 এই সেকেন্ড দুটা টাৰ্মত তুমি যদি y কমন 1 কমন লোৱা কি হ'ব 1 কমন ললে y + 1 ওভাৰঅল কি হয় তো y + 1 আৰু x + 1 হৈ গল ফেক্টৰাইজেশন এই ফেক্টৰাইজেশন হৈ গল দুটা লাইন 2 মাৰ্ক ইয়াতকে সহজ আৰু কৰিবতো নোৱাৰে ন হয় নাই ইমানো সহজ কৰি দিব নোৱাৰে বাট সহজ কৰি দিছে যে এমসিকিউ কৰি আহিছে প্ৰথম প্ৰশ্নতে অলপ টান নিদু হয়নে সো হেনেকুৱা কৰে সো নরমালি তোমাৰ কোৱেশ্চন নম্বৰ 46 ফেক্টৰাইজেশন ৰিলেটেড কোৱেশ্চনে হ'ব ঠিক আছে ফেক্টৰাইজেশন ৰিলেটেড কোৱেশ্চনে হ'ব কাৰণ তুমি চোৱা দা ট্ৰেন্ড হলনি হোৱা নাই ইয়াতে লক্ষ্য কৰিব লগা কথা এটো যে হিয়াৰ দ্য থিং দ্যাট ইউ নিড টু ফোকাস তুমি ভাবিবা মই একদম 5-10 বছৰৰ পেপাৰ প্ৰেক্টিস কৰি যাও সো 5-10 বছৰৰ পেপাৰ প্ৰেক্টিস কৰি লাভ নাই একো
এতিয়া লাভ নাই কেলে লাভ নাই কাৰণ তাৰ ৰিজন আছে 2023 আগত মানে 2022 2021 2020 এইটা আছিলে কোভিডৰ সময় এইটা আছিলে কোভিডৰ সময় আৰু কোভিডৰ সময়ত যোনখন পেপাৰ আহিছিলে সেইখন পেপাৰৰ ডিফিকাল্টি লেভেল ইমান বেছি নাছিলে মানে কোভিডৰ সময়ত যোনটো ডিফিকাল্টি লেভেল আছিলে হেনেকুৱা ডিফিকাল্টি লেভেলত এতিয়াতো পেপাৰ নাহে কোভিডৰ সময় মানে 2022 21 20 তেতিয়া যেনেকুৱা ধৰণৰ ডিফিকাল্টি লেভেল আছিলে পেপাৰ সেই ডিফিকাল্টি লেভেলটো এতিয়াতো নাহে তেতিয়া আহিছিলে কাৰণ তেতিয়া কৰোনা আছিলে লকডাউন আছিলে এতিয়া নাহে ঠিক আছে আৰু ইভেন 2023 হে 2023 হে এই যে তোমালোকৰ 45 টা এমসিকিউ 45 টা ডেসক্ৰিপটিভ হ'ব এই 45 মাৰ্কৰ ডেসক্ৰিপটিভ হ'ব এই বস্তুটো সেবাই ভালকে ফলো কৰিছিলে 2023 পাহে এই নতুন যোনটো প্যাটাৰ্ন এই নতুন প্যাটাৰ্নটো 2023 পা ভালকে ফলো হৈছিলে আৰু 2024 ৰ পৰা ফুললি ফলো হৈছিলে ঠিক আছে 22 তে আৰম্ভ হৈ গৈছিলে বা 2022 এনেকুৱা নাছিলে যে 45 টা এমসিকিউ 45 টা ডেসক্ৰিপটিভ 23 পাহে আৰম্ভ হৈছে তো তোমালোকে ক'ব গলে 2025 2024 আৰু 2023 একিখন পেপাৰ হে ভালকে প্ৰেক্টিস কৰাটো ইম্পৰ্টেন্ট ইয়াতে মই গোটেইখিনি দেখাই দিম ডেসক্ৰিপটিভত তোমালোকৰ পাস 3 ইয়াৰ্স কি আহিছিলে তোমালোকে চাই নিজে বুজি যাবা যে একেটাই চল প্যাটাৰ্ন ফলো হৈ থাকে তো এইকাৰণে কোৱেশ্চন নম্বৰ 46 2 মাৰ্ক আনিব কাৰণে তোমালোকে ফ্যাক্টৰাইজেশন ৰিলেটেড মানে এইখিনিটো ৰিভিজনত আছে হয় সো 2026 ৰ প্ৰেডিকচন কি হ'ব ইয়াতো ফ্যাক্টৰাইজেশন ৰিলেটেড প্ৰশ্নই আহিব হয় সো এইখিনিটো তোমালোকৰ ৰিভিজনত আছে এই ৰিভিজনত তোমালোকৰ এইখিনিত যেনেকুৱা ধৰণৰ প্ৰশ্ন এক্সাৰসাইজত আছে হেনেকুৱা কৰি যাবা ঠিক আছে সো ফ্যাক্টৰাইজেশন তোমালোকৰ দ্বাৰা হৈ যাব ইয়াৰ পিছত চোৱা right after this question number 47 right after this is question number 47 কি হৈ আছে ভালকে চোৱা কি হৈ আছে কি আহিছে 2023 আহিছে irrational proof কৰা তো তোমাক যদি দিয়া যায় যে prove that তোমাক যদি দিয়ে যে prove that root 2 তোমাক যদি দিয়ে যে prove that root 2 is irrational এটো দীঘলীয়া proof তাতে তুমি কৰিব লাগিব যে root 2 equals let root 2 equals to a by b a and b are co-prime এই কিবা কিবি কৰি কেনে থিওৰেম লগাব লাগিব p divides a square p divides a কিবা এনেকৈ কৰিব লাগিব ইয়াতে 2 মাৰ্ক আছে কিন্তু ইয়াতে তুমি ইয়াক ইমান দীঘলীয়া কৰিব নালাগে 2 মাৰ্ক দিয়া ৰিজন আছে হয় তাতে তুমি কি কৰিছিলা তুমি ইৰেশনাল প্ৰুফ কৰিছিলা তো ইয়াক তুমি ধৰি লোৱা যে 5 minus root 3 equals to x ধৰি লোৱা x ক এপিনে লৈ আহা 5 minus x equals to root 3 হয় নে 5 minus x equals to root 3 এটা যদি হোল স্কয়ার কৰি দিয়া কি হ'ব 5 minus x whole square root 3 whole square এপিনে 3 হৈ যাব হয় নে এপিনে 3 হৈ যাব হয়তো তুমি root 3 এপিনে x ক এপিনে লৈ যাও 5 ক এপিনে লৈ যাও হয় নে there are two things you can do হয় নে ইয়াতে তুমি এটো কৰিব পাৰা যে তোমাৰ 5 minus root 3 equals to বোলে x where x কি হয় x তোমাৰ rational number হয় তো তুমি কি কৰিব পাৰা যে root 3 এপিনে লৈ যাব পাৰা যে 5 equals to x plus root 3 এটা যদি both sides square কৰি দিয়া 25 equals to x square plus 2 root 3x plus 3 হৈ যাব এই গোটেইখিনি টাৰ্ম এপিনে লৈ আহা 3 এপিনে লৈ যোৱা x square এপিনে লৈ যোৱা and divide by 2x কৰি দিয়া তেতিয়া তুমি কি পাবা তুমি পাবা যে right hand side irrational left hand side rational হয় নে কি কৈ আছো মই এই গোটেইখিনি টাৰ্ম যদি তুমি এপিনে লৈ আহা কি হ'ব 25 minus 3 22 minus x square আৰু এপিনে 2x হয় নে this is equals to root 3 তোমাৰ x rational number আছিল সো ওভাৰঅল তোমাৰ গোটেই লেফট হ্যান্ড সাইডটো rational number আৰু root 3 তুমি জানাই যে irrational হয় তোমাৰ এটা সাইড irrational এটা সাইড rational which is not possible হয় নে which is not possible which is a contradiction হয় সো আমাৰ assumption ভুল আছিল আমি assume কৰা বস্তুতে ভুল আছে যদি x তুমি যদি rational ধৰিছা তেনেহলে this also right hand side যদি rational ভুল আছিল মানে এপিনে irrational আছে সো তুমি assume কৰা বস্তুতে ভুল হয় নে সো এই কাৰণে 5 minus root 3 is irrational ইয়াতে এই থিওৰেমটো ইমান এপ্লাই নহয় সো এটো হৈ গল হয় নে সো ইয়াতে হৈ গল irrational proof কৰা 2 মাৰ্ক তাৰ পিছত কি দিয়া আছে 2024 ত কি আহিছে 24 ত যদি চোৱা কি আহিছে
two length both are to be cut into pieces of equal length. What is the maximum? Maximum ওলাব দিছে যেটা maximum ওলোৱা যায় HCF ৰ প্ৰশ্ন হৈ যায় তো ইয়াতে তোমাক simply HCF ওলাব দিছে HCF কি হয় 64 আৰু 80 মই তোমাক কৈছিলো নে question number 46 or 47 এনেকুৱা ধৰণৰ প্ৰশ্ন আহে just order to change হৈ থাকে হয়তো question number 47 factorization হৈ পৰে তো 46 ত একে কিন্তু হৈ আছে হয় নে 47 ত চোৱা ইউক্লিডছ লেমা আহি গৈছে ইয়াতে ইউক্লিডছ লেমা প্ৰুফ কৰিব লাগে হয় নে তুমি যদি ইউক্লিডছ এলগৰিথম টো লোৱা যে a = bq + r ইয়াতে কি কৰিব লাগিব ইয়াতে তুমি ল'ব লাগিব a = bq + r লৈ কেনে 0 ≤ r r b হয় b এর ভ্যালু যদি তুমি 2 লৈ লোৱা তেনেহলে এই বস্তুটো হৈ যায় very easy so 2026 ৰ প্ৰেডিকচন কি আমাৰ ফালৰ 2026 ৰ প্ৰেডিকচন হ'ল যে যেহেতু যোৱাবাৰ ইউক্লিডছ এলগৰিথম আহিলে যেহেতু ইউক্লিডছ এলগৰিথম আহিলে আৰু তাৰ আগৰ বছৰে HCF আহিছে so এই বছৰ এনেকুৱা ধৰণৰ প্ৰশ্ন এই বছৰ ইৰাশনাল প্ৰুফ কৰা প্ৰশ্ন অহা চান্স বেছি ঠিক আছে so ভালকে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন মুভিং অন 2023 তোমালোকে প্যাটাৰ্নটো চোৱা 2000 question number 46 of factorization প্ৰশ্ন আহি আছে question number 47 ত এনেকুৱা ধৰণৰ মানে chapter 1 ৰ question খিনি আহি আছে ইৰাশনাল প্ৰুফ কৰা HCF ওলোৱা ইউক্লিডছ এলগৰিথম ইউজ কৰা এইবোৰ chapter 1 ৰ প্ৰশ্ন হয়নে question number 48 ত চোৱা 48 ত চোৱা পেপাৰখন সেবাই পেপাৰখন এনেকৈ সেট কৰে question number 2023 question number 48 trigonometry 2024 ত question number 48 trigonometry 2025 ত question number 48 trigonometry pattern বুজি আছা are you cracking the code মানে বুজি আছা না pattern কি হৈ আছে কি চলি আছে কিবা তো হৈ আছে we are cooking now okay so these are easy right so trigonometry question number 48 trigonometry আহিব হয় না যোৱা বছৰ proof that type question আহিছে this is in your very last exercise তোমালোকৰ trigonometry একদম exercise last ৰ 8.3 যে আছে এটো 8.3 প্ৰশ্ন দিছে হয় না যেটো proof that type প্ৰশ্ন অলৰেডি যোৱা বছৰ আহিছে তো এই বছৰ তোমালোকক যোনটো question বহুত বছৰ ধৰি ৰিপিট কৰা নাই এটো হলে তোমাৰ এই বছৰ তোমালোকৰ আৰ চান্স বেছি কি আছে যে যত তোমাক ভ্যালু ওলাব দিয়ে বলে তোমাক দিলে যে sin square 30 degree plus cos square 60 degree divided by tan 45 degree হয় এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বছৰ ধৰি আহা নাই হয় আৰু তুমি যদি চোৱা বাৰে ইহঁতে কোৱেশ্চনটো ৰিপিট কৰি থাকা নাই কিন্তু এবাৰ এটো 8.1 দিলে এটো 8.2 চাগে এটো 8.2 দিছে এটো 8.3 দিছে হয় হয়তো এবাৰ আকৌ ঘূৰি যাব 8.1 লাগে বা মোৰ মতেৰে এবাৰ অকনমান ভ্যালু ওলোৱা প্ৰশ্ন দিব কাৰণ দুই মাৰ্কৰ কাৰণে তো সেইকাৰণে তোমালোকৰ এক্সাৰসাইজ 8.2 যোনখিনি প্ৰশ্ন আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহবলৈ বেছি চান্স আছে যত তোমাৰ ভ্যালু ওলাব দিয়া যত তুমি sin 30 40 60 এইবোৰ ভ্যালু ইউজ কৰি কেনে ইভালুয়েট কৰিব লাগে ঠিক আছে মুভিং অন এইটা চোৱা still so সেবাই এটা পাৰ্টিকুলাৰ প্যাটাৰ্নে ফলো কৰি আছে কোৱেশ্চন নম্বৰিং হ'ল এটো কোৱেশ্চন নম্বৰিং হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এই প্যাটাৰ্নটো চলি আছে চোৱা ভালকৈ চোৱা these are previous year papers only ঠিক আছে 49 ত কি আহিছে 49 ত যদি ভালকৈ চোৱা এইখিনি তোমাৰ এইটো এক্সাৰসাইজ 8.2 হয় sin a minus b equals to half দিয়া আছে half sin of what তোমার sin a minus b equals to half দিয়া আছে and half is nothing but sin 30 degree half is nothing but sin of 30 degree মানে so সেই হিচাপে a minus b equals to 30 degree হৈ যাব হেনেকে cos of এটো half is nothing but cos of 60 degree so তোমার a plus b 60 degree হৈ যাব so ইহা দুটা ইকুৱেশ্যন সলভ কৰিলে তোমাৰ a আৰু b ভ্যালু ওলাই যাব এইখিনি কাৰণে দুই মাৰ্ক দিয়া আছে হয় 24 কি আহিছে pq is a right triangle pq দিয়া আছে pr দিয়া আছে determine qpr and prq হয় নে এটো তোমালোকৰ ট্ৰিগোনোমেট্ৰিৰ প্ৰশ্ন কাৰণ যদি তুমি দেখা যায় ৰাইট ট্ৰায়াঙ্গেল দিয়া আছে হয় নে তাতে তুমি ট্ৰিগোনোমেট্ৰি ইউজ কৰিব পাৰা ঠিক আছে সিমিলাৰলি তুমি যদি চোৱা question number 49 ট্ৰিগোনোমেট্ৰিৰ প্ৰশ্ন are you able to see the pattern in these questions কি হৈ আছে একেখিনি বস্তুই হৈ আছে কিন্তু দেই ইমানকো পাৰ্থক্য আহা নাই কিন্তু
49 কি দিয়া আছে যে sin acute angle a and b কাৰণে sin of a equal to this হয় নে তুমি ইয়াতে কি কৰিব লাগিব ইয়াতে ইউজ কৰিব লাগিব তুমি কমপ্লিমেন্টাৰী এংগল প্ৰপাৰ্টি ইয়াতে ইউজ কৰিব লাগিব কমপ্লিমেন্টাৰী এংগল প্ৰপাৰ্টি কমপ্লিমেন্টাৰী এংগল প্ৰপাৰ্টি মানে complementary angle property মানে sin of b equals to cos of 90 degree minus b মানে তো cos 90 degree minus b equals to a plus 60 হৈ যাব হয় নে এনেকৈ a plus b ভ্যালু ওলাই যাব হৈ গ'ল হয় নে তো এই বছৰৰ কাৰণে question number 49 ৰ চোৱা কি কৰিলে 48 জব prove that type question দি দিলে আৰু 49 এনেকুৱা a and b ভ্যালু ওলাব দিলে এবাৰ কি কৰিব পাৰে এবাৰ জাস্ট অৰ্ডাৰটো চেঞ্জ কৰি দিব পাৰে 49 মোৰ মতে এবাৰ trigonometry prove that type question দিব পাৰে এই তোমালোকৰ এক্সাৰসাইজ 8.3 মানে trigonometry একদম হেকৰ এক্সাৰসাইজ বেছি টান কেটা নহয় ইজি কেটা ভিতৰত মানে এনেকুৱা ধৰণৰ prove that type এটা দি দিব ঠিক আছে মানে ধৰা তোমালোকক এটা যে প্ৰশ্ন যে তোমালোকৰ যে root square root of 1 plus sin a by 1 minus sin a এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আছে নহয় তোমালোকৰ 8.3 এই এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ চান্স বেছি আছে ঠিক আছে যত মানে proof to left hand side right hand side equal কৰা সলিউশনটো ইমান বেছি দীঘলীয়া নহয় ঠিক আছে 50 যাও এই চোৱা তুমি বস্তুটো মন কৰি আছা নে নাই যোনটো কোৱেশ্চন নম্বৰ দিয়া আছে সেই কোৱেশ্চন নম্বৰটো হেনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে question number question number 50 2023 question numbering to বেলেগকে দিয়া আছিল হয়নে তুমি যদি ভালকে মন কৰা question number 49 48 49 trigonometry আছিল 2023 to trigonometry 24 to trigonometry 25 to trigonometry pattern change কৰা নাই হয়নে pattern change কৰা নাই 23 চোৱা 50 probability question 24 to probability question 25 to probability question হয়নে এটা চোৱা 23 কি দিয়া আছে 23 দিছিলে দুটা কইন টসিংৰ দিছিলে 2024 ত ডাইসৰ প্ৰবলেম দিছে 2025 এটো বুকৰে প্ৰশ্ন এনসিআরটি প্ৰশ্ন হয়নে 6 পেজ চাইলে যে ডাই হয়নে সো ইয়াতো তোমাৰ ডাই প্ৰবলেম দিছিলে 52 ডাই প্ৰবলেম দিছে ঠিক আছে সো 2026 ত প্ৰবাবিলিটিৰ পৰা মোৰ হিচাপত এবাৰ তোমাৰ cards related question di dibo what is the probability of picking a red card from a well shuffled deck of 52 cards hane so cards related cards problem dibo tomalok ei bosor cards problem ahar chance beshi ase hoyto cards problem dibo ba coin tossing or eta probability ulabole dibo thik ase so ek probability exercise to halke saba यार पिছত আহিলে এই যে মই কলো system of linear equation now we move on to 3 mark questions তিনি মাৰ্কৰ প্ৰশ্ন এটা আহিম ইয়াতে কি হৈ আছে ভালকে চোৱা ইয়াতে কি হৈ আছে এই ইমান সিম্পল ইকুৱেচন এটা দিছে চোৱা x plus y equals to 14 x minus y equals to 4 এই তেৰি এই ইয়াক আৰু ইয়াক যদি প্লাস কৰা এই প্লাস y minus y কাটা যাব 2x equals to 18 x equals to 9 এই মুখতে সলভ কৰিলো ইয়াতকে সহজ কি দিব হয়নে so 2023 এই পেয়াৰ অফ লিনিয়াৰ ইকুৱেচনৰ কোৱেশ্চন হয় নে 2024 তো এটো কোৱেশ্চন আহিছিলে কোৱেশ্চনটো কাটা গল বাট ওভাৰঅল 2023 তো কোৱেশ্চন নম্বৰ 51 ত পেয়াৰ অফ লিনিয়াৰ ইকুৱেচনে দিয়া হৈছিল হয়নে আৰু 2025 ত আকৌ পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন সলভ কৰিব দিয়া হৈছে বাট মনত ৰাখিব লগা কথা এটোৱে যে মই তোমালোকক ইতিমধ্যে তোমালোকক কলো যে এক্সাৰসাইজ 3.6 ৰ পৰা কোৱেশ্চন নম্বৰ 51 তোমাৰ এক্সাৰসাইজ 3.6 ৰ পৰা এটা আহিবই ঠিক আছে কোৱেশ্চন নম্বৰ 46 ত সৰি 51 ত 3.6 এক্সাৰসাইজ 3.6 টো ভালকৈ প্ৰেক্টিস কৰিবা কাৰণ ইয়াৰ পৰা এটা কোৱেশ্চন আহাটো চান্স বেছি আছে ঠিক আছে আৰু মোস্টলি সিস্টেম অফ ইকুৱেচন দিব ওয়ার্ড প্ৰবলেম নিদিয়ে হল মুভিং অন টু 52 কি দিয়া আছে চাও আমি কোৱেশ্চন নম্বৰ 52 টো ভালকৈ চাও কি দিয়া আছে এবাৰ কোৱেশ্চন নম্বৰ 52 তুমি ভালকৈ মন কৰা 51 ত পেয়াৰ অফ লিনিয়াৰ ইকুৱেচনৰ কোৱেশ্চন হয় নে গোটেইটা 51 2023 24 25 গোটেইটাতে পেয়াৰ অফ লিনিয়াৰ ইকুৱেচনৰ কোৱেশ্চন আৰু স্পেসিফিক্যালি এক্সাৰসাইজ 3.6 ৰ পৰা দিয়া আছে বাৰে
হয়নে ইয়াতে চোৱা 23 আমি এতিয়া আহি গ'ল 52 question number 52 হ'ল তোমাৰ quadratic equation ৰ প্ৰশ্ন এই হ'ল তোমাৰ quadratic equation ঠিক আছে এই হৈ গ'ল তোমাৰ quadratic equation ৰ প্ৰশ্ন কি দিয়া আছে find the roots এইটো দিয়া আছে এইবোৰ বুকৰে প্ৰশ্ন এইটো বুকৰে প্ৰশ্ন NCERT প্ৰশ্ন এইবোৰ সব হয়নে find two consecutive integers of positive or in sum of whose squares is 290 again এইবোৰ সব NCERT ৰ প্ৰশ্ন হয়নে এইটো কি দিয়া আছে the difference of the squares of two positive numbers is 180 one square one number is smaller 8 times আকৌ NCERT হয়নে আকৌ NCERT but মন কৰিব লগা কথা এইটোৱে যে question number 52 কাৰণে past 2 years of what problem দি আছে হয়নে so এবাৰো হয়তো তোমাক quadratic equation হয় what problem দিব solve কৰিবলে হয়নে but হয়তো তোমাক এটা equation দিব আৰু roots ওলাব দিব পাৰে হয়নে quadratic equations of roots ওলাব দিব পাৰে যিকোনো এটা quadratic equation দি দিব আৰু তোমাক ক'ব যে roots ওলোৱা ঠিক আছে এইটো হৈ গ'ল ইয়াতে 3 মাৰ্কৰ প্ৰশ্ন আছিলে quadratic equations of এটা 3 মাৰ্কৰ প্ৰশ্ন আহিব হয়তো that is question number 52 moving on question number 51 question number 52 আহি গ'ল 53 যাওক 53 question number 53 is reserved for the chapter AP area আছে how many two digit numbers are divisible by 3 yes iman easy খুব easy again NCERT question number 53 find in AP সব NCERT প্ৰশ্ন হয়নে তো তথাপি মন কৰিব লগা কথা এইটো যে 2025 মানে লাষ্ট ইয়াৰ এইটো যোনটো প্ৰশ্ন আছে this particular question is not in your NCERT a particular question to NCERT নাই but similar question এটা NCERT আছে NCERT exactly a question to নাই but similar question টা NCERT আছে ঠিক আছে so সেই কাৰণে AP chapter টো কাৰণে এবছৰ তোমালোকে AP chapter my prediction is that তোমালোকৰ AP chapter টো যোনটো last exercise আছে last exercise টো ভালকে প্ৰেক্টিস কৰিবা তাৰ পৰা প্ৰশ্ন অহাৰ চান্স বহুত বেছি আছে ঠিক আছে কোন আৰু এই কোৱেশ্চনটো বুকতে আছে 4n square minus n square 4n square minus n এনেকুৱা ৰিলেটেড যোনটো প্ৰশ্ন আছে বুকত তোমালোকৰ AP chapter একদম লাষ্ট এক্সাৰসাইজত সেই প্ৰশ্নটো ইয়াক অলপমান বনাই কিনে দিছিলে ঠিক আছে নেক্সট আহি গ'লো আমি কোৱেশ্চন নম্বৰ 54 ত এটা তোমাৰ কোৱেশ্চন নম্বৰ 54 is reserved for the chapter triangles triangles ৰ কাৰণে ৰিজাৰ্ভড হৈ আছে হয়নে কি দিয়া আছে angle P equals to RTS হয়নে এটো তোমাৰ NCERT প্ৰশ্ন NCERT তোমাৰ সেকেন্ড এক্সারসাইজ ৰ প্ৰশ্ন triangles ৰ সেকেন্ড এক্সারসাইজ ৰ কোৱেশ্চন দিয়া আছে 2024 prove that one angle of a triangle is equal to one angle of the another triangle and the sides including this sides are proportional then the two sides are similar triangle similar মানে তোমাৰ SAS property to prove কৰিব দিছিলে তো এই কোৱেশ্চনটো 2024 যেতিয়া আহিছিলে স্টুডেন্টস বৰে অকমান টান পাইছিলে কাৰণ এটো বস্তুৰ proof normally ইমান বছৰ আহাই নাছিলে মানে তো লাষ্ট ইয়াৰ এটো আহিছিলে তো টান পাইছিলে again this question NCERT 2025 so pattern এটো চোৱা 2024 যেটো triangle chapter পা অকমান হাটকে কোৱেশ্চন এটা দিছিলে সেইকাৰণে 2025 তো অলপমান হাটকে কোৱেশ্চন এটা দিছে কাৰণ এই কোৱেশ্চনটো তোমালোকৰ NCERT নাই বাট এপ্লাই কিন্তু BPT হয় ইয়াতেও কোৱেশ্চনটো BPT এপ্লাই হয় কোৱেশ্চনটো BPT এপ্লাই হয় ঠিক আছে সো এবছৰো সেবা will try to replicate the same pattern হয়নে সো হয়তো BPT ৰ proof দি দিব পাৰে question number 54 হয়তো তোমাৰ BPT ৰ proof দি দিব পাৰে বা পেপাৰখন টান কৰিব কাৰণে BPT ৰ converse ৰ proof টো দি দিব পাৰে BPT ৰ converse ৰ proof টো দি দিব পাৰে বা a word problem দি দিব পাৰে a word problem may be given কোৰবা একদম লাষ্টৰ এক্সারসাইজ টোৰ পৰা আহাৰ চান্স বেছি ঠিক আছে বুজিলো
ইতিমধ্যে আমি কোৱেশ্চন নম্বৰ 54 লৈ আহিলো তোমালোকে প্যাটাৰ্নটো চাই আছে নে কোৱেশ্চন নম্বৰ যোনটো কোৱেশ্চন নম্বৰ দিয়া আছে হেতু চ্যাপ্টাৰৰ পৰাই কোৱেশ্চন আহি আছে বাৰে বাৰে হয়নে হেতু চ্যাপ্টাৰৰ পৰাই কোৱেশ্চন আহি আছে বাৰে বাৰে ঠিক আছে মুভিং অন ওকে এটা সো কোৱেশ্চন নম্বৰ আমি আহি গলো 56 ত কোৱেশ্চন নম্বৰ আমি আহি গলো 56 ত 56 ত কি দিয়া আছে 56 কোৱেশ্চন নম্বৰ is reserved for the chapter circles হয়নে কি দিয়া আছে prove that so এই যোনটো দিয়া আছে ন তোমালোকৰ এটো NCERT যোনটো circles chapter এটো example number 1 NCERT যোনটো তোমালোকৰ বুক আছে chapter টো NCERT circles chapter টো এটো example number 1 এটো example number 2 হয়নে আৰু এটো proof টো this is a proof তো এই প্যাটাৰ্নটো লক্ষ্য কৰা 2023 এক্সাম্পল হ'ব দিলে নেক্সট ইয়াৰ জনে পেপাৰ সেট কৰিবলৈ লৈছে কি দেখিলো যোৱা বছৰ চোন এক্সাম্পলৰ পৰা আহিছে এই বছৰ ইয়াৰ পিছৰ এক্সাম্পলটো দিলো দেন 25 ত আহি গলো 25 ত দেখিলে আগৰ বছৰ এইটো এক্সাম্পল দিলে তাৰ আগৰটো দিলেচোন হয়নে NCERT তোমাৰ সাৰ্কেল চ্যাপ্টাৰছত এক্সাম্পল তিনটা এক্সাম্পল আছে এক্সাম্পল 3 টো অকনমান হাৰ্ড ইহত দুটা ইজি হ'ব ঠিক আছে সো এই প্ৰুফটো দি দিলে হয়নে সো এই বছৰ এক্সাম্পল তোমালোকৰ বুকত থকা এক্সাম্পল 3 টো ইম্পৰ্টেন্ট অৰ তোমাৰ ওয়ার্ড প্রবলেম কেটা এক্সারসাইজ ভালকে চাবা ওয়ার্ড প্রবলেম কেটা ভালকে চাবা এক্সারসাইজ ঠিক আছে হয়তো তোমাক কাৰণ প্ৰুফটো নহয় কাৰণ যেটো প্ৰুফ যোৱা বছৰ আহিলে দুটাই টাৰ্মৰ প্ৰুফ আছে হয়নে প্ৰুফ দুটাই আছে হয়নে প্ৰথম প্ৰুফটো দি দিলে তাৰ আগৰ প্ৰুফ যে ৰেডিয়াস টেনজেন্ট অফ দ্য পারপেন্ডিকুলার হয় এটো নরমালি নাহে স্টিল চাই যাবা যে তোমাৰ ৰেডিয়াস টেনজেন্ট অফ দ্য পারপেন্ডিকুলার হয় নরমালি নাহে স্টিল এবাৰ চাই যাবা ঠিক আছে মুভিং অন টু 57 is really reserved for area related to circle ঠিক আছে মন যদি কৰা যায় এটো এক্সারসাইজৰ প্ৰশ্ন হয়নে সব এক্সারসাইজৰ প্ৰশ্ন দিয়া হৈছে বাট ইয়াতে যদি চোৱা যায় এটা ওয়ার্ড প্রবলেম দিছে ইয়াতে ডাইৰেক্টলি ফৰ্মুলা এপ্লিকেশন কৰিব দিছে ফাইন্ড দ্য এৰিয়া অফ দ্য সেক্টৰ দিয়া আছে আৰু এংগল দিয়া আছে ফাইন্ড দ্য মেজৰ সেক্টৰ হয়নে ইয়াতে দুবাৰে সেক্টৰ ওলাব দিছে সো এইবাৰ তোমাৰ হাই চান্সেস আছে তোমাক সেগমেন্টৰ এৰিয়া ওলাব দিব হয়নে সেগমেন্ট কি হয় তোমাৰ যদি এটা সার্কেল দিয়া থাকে সার্কেলটো এটা কৰে দুটা সেগমেন্টত ডিভাইড কৰে এটো এটা সেগমেন্ট এটো মাইনৰ সেগমেন্ট আৰু এখিনি মেজৰ সেগমেন্ট হয়নে সেগমেন্ট ওলাবৰ কাৰণে তুমি সেক্টৰ ফৰ্মুলা জানিবই লাগিব এটো যদি তোমাৰ সার্কেল হয় এটো যদি তোমাৰ ৰেডিয়াস হয় ই যদি কৰ্ড হয় তোমাক যদি এখিনি সেগমেন্টৰ এৰিয়া ওলাব দিছে প্ৰথমতে তুমি সেক্টৰৰ পৰা ট্ৰায়াঙ্গলৰ এৰিয়াটো মাইনাস কৰিলে সেগমেন্ট ওলাব হয়নে তো এই বছৰ যেহেতু সেগমেন্টৰ প্ৰশ্ন বহুত দিন বহুত বছৰ আহাই নাই so this year segment related question আহাটোৰ chance very high ঠিক আছে moving on to question number 58 question number 58 is reserved for surface area and volume আৰু volume কাৰণে reserved হয়নে এটা চোৱা observe closely তোমাৰ 2023 hemispherical আহিছে 2024 ত সিলিন্ডাৰ আহিছে 2025 ত কোন আৰু হেমিস্ফিয়াৰ আহিছে হয়নে সো এই বছৰ সব more or less তোমালোকৰ বুকত যোনটা ওয়ার্ড প্রবলেম দিয়া আছে তাতে হেমিস্ফিয়াৰ আৰু কোন কম্বিনেশন অফ ফিগার্স অফ ভলিউম ওলাব দিয়া যায় ন সো হেতু আহিয়ে থাকে হেমিস্ফিয়াৰ আৰু কোন আহিয়ে থাকে ঠিক আছে বাট কোৱেশ্চনটো বাৰে ইহতে ৰিপিট কৰা নাই সলনি হৈ আছে সো এই বছৰ হয়তো তোমাক কিউবয়েড বা কিউব ৰিলেটেড সারফেস এরিয়া ভলিউম ওলোৱাৰ প্ৰশ্ন আহিব পাৰে যোনটো বুকত আছে তোমালোকৰ হয়নে সো এইবোৰ ভালকে চাবা এটা তোমালোকৰ পেন স্ট্যান্ডৰ প্ৰবলেম আছে
এটা তোমালোকৰ যদি ভালকে চোৱা তোমালোকৰ সাৰ্ভিস এৰিয়া ভলিউম একদম লাষ্ট এক্সাৰসাইজত এটা পেন ষ্টেণ্ড ৰিলেটেড প্ৰশ্ন এটা আছে সেইটো ভালকে চাবা সেইটো অহাৰ চান্স আছে মুভিং অন হেয়া we are moving towards the end we are moving towards the end of the paper 59 or 59 is reserved only for statistics or statistics or এটা প্ৰশ্ন এই যে মিডিয়ান ওলাব দিছে এই মিডিয়ান ওলোৱা এই প্ৰশ্নটো সেবাৰ খুবেই ফেভাৰিট প্ৰশ্ন এই প্ৰশ্নটো মই 2023 লৈকে দিয়া আছে বাট ইয়াৰ আগত বহুত বাৰ ৰিপিট কৰিছে এই প্ৰশ্নটো this question has repeated in 2022 also ঠিক আছে সো এইটো সেবাৰ ফেভাৰিট প্ৰশ্ন বাট লক্ষ্য কৰিব লগা কথা এইটো যে 2023 মিডিয়ান আহিছে 24 তো মিডিয়ান ওলাব দিছে 25 মিন ওলাব দিছে হয়নে ৰিপিট কৰি আছে বাৰে বাৰে ৰিপিট কৰি আছে হয়নে মিডিয়ান মিন বাট মোড 2022 to 2022 মিন বা মোড ওলাব দিছিলে হয়নে এটা লিখা নাই মই ইয়াতে বাট সো সেইকাৰণে যেহেতু যোৱাবাৰ মিন আহিলে এইবাৰ তোমালোকৰ প্ৰেডিকশ্যন এইটোৱেই যে তোমাক হয়তো মিন ওলাব দিব পাৰে ইমান অহাৰ চান্স নাই বাট মোড অহাৰ চান্স বেছি আৰু মিডিয়ান আহিবলৈও চান্স আছে মিডিয়ান অহাৰ চান্স মোডৰ ৰিলেটেড মোডৰ কম্পেৰিজনত মিডিয়ান অহাৰ চান্স কম সো মোডৰ ফৰ্মুলা মোডৰ ৰিলেটেড কোৱেশ্চনবোৰ ভালকে প্ৰেক্টিছ কৰিবা আৰু মিডিয়ানৰখিনি ভালকে চাবা মিনৰ কাৰণেও চাবা বাট more focus on mode and median ঠিক আছে now we come so construction of chapter কি হৈ আছে question number 68 হয়নে এবাৰ কি দিলে 5/3 কৰিব দিলে 5/3 মানে তোমাৰ যোনটো ট্ৰায়াঙ্গেল দিয়া হৈছে 5/3 overall ratio to greater than 1 হয় so তোমাৰ যোনটো কনস্ট্ৰাক্টেড ট্ৰায়াঙ্গেল হ'ব সেই ট্ৰায়াঙ্গেলটো তুমি কনস্ট্ৰাক্ট কৰা ট্ৰায়াঙ্গেলতকে অকণ ডাঙৰ হ'ব 68 কি দিয়া আছে 4/3 টাইমছ দিয়া আছে 4/3 হয় তোমাৰ greater than 1 but এইবাৰ তোমাক সাইড কেটা দিয়া আছে BC দিয়া আছে এংগল বি 45 এংগল এ 105 দিয়া আছে হয়নে সো এইটো তুমি প্ৰটেক্টৰ দিয়া আগতে ট্ৰায়াঙ্গেল ড্ৰ কৰিব লাগিব ঠিক আছে 68 কি দিয়া আছে সো 68 কি দিলে এইবাৰ ৰেশিওটো less than 1 দি দিছে construct right angle triangle with base and height দিয়া আছে right angle triangle ড্ৰ কৰিব লাগে আগতে বেস ড্ৰ কৰিবা হাইট ড্ৰ কৰিবা জয়েন কৰি দিবা হাইপোটেনিউজ তোমাৰ 4 3 দিয়া আছে ভাই পাইথাগোৰাছ থিওৰেম তুমি হাইপোটেনিউজ ওলাই লব পাৰা 4 স্কয়াৰ + 3 স্কয়াৰ 25 মানে 5 হ'ব হয়নে ইয়াতে ৰেশিওটো less than 1 আছিল 2023 আৰু 24 ৰেশিওটো greater than 1 আহিছিল তো সেইকাৰণে প্ৰেডিকচন এবাৰ হ'ল যে তোমাক যোনটো এবাৰ ৰেশিও দিয়া হ'ব সেই ৰেশিওটো less than 1 হ'ব মানে তোমাক দিলে ধৰা 5/7 দি দিলে this is less than 1 হয়নে 3/4 দিলে which is less than 1 হয়নে সো বুকত যত ৰেশিও কিটা তোমাৰ যত নিউমাৰেটৰ ডিনোমিনেটৰ কে সৰু হেনেকুৱা ধৰণৰ প্ৰশ্ন এটা ভালকে প্ৰেক্টিস কৰিবা হয়নে so moving on to the last question of your matriculation exam last question आहे তোমালোকৰ polynomial chapter to this is reserved for polynomial হয়নে কি দিয়া আছে মই যে কৈছিলো if two zeros are given find the other two zeros আহি থাকে ঠিক আছে question number 61 2024 বাহিৰৰ পৰা দিছিলে অকনমান alpha beta the zero দিয়া আছে show that alpha beta is a zero of this polynomial question number 4 যেটো বাহিৰৰ পৰা দিছিলে question to যেটো বাহিৰৰ পৰা সেইকাৰণে 4 marks দিয়া আছে but more or less solvable এইটো ইকুৱেচন হ'ব তুমি -b/a ওলোৱা c/a ওলোৱা হয়নে তাৰপিছত আলফা বা বিটা যদি ইয়াৰ 0 হয় আলফা বা বিটা ভ্যালু অথবা তুমি আলফা আৰু বিটা ভ্যালু ওলাই ল'ব লাগিব তাতে ইয়াক সলভ কৰিলে বস্তুটো ওলাই যায় ইমান টান নহয় বাট এইটো বাহিৰৰ পৰা দিছিলে 61 তো 2025 ত খুবই ইজি প্ৰশ্ন দি দিলে নরমাল এটা তোমাক কোয়াড্ৰেটিক ইকুৱেচন দিয়া আছে পলিনোমিয়াল দিয়া আছে কি কৰিব লাগে ইয়াতে আলফা প্লাস বিটা ইকুৱেলস টু -b/a আৰু আলফা বিটা ইকুৱেল টু c/a এইখিনিয়ে ভেৰিফাই কৰিব লাগে বাস তাৰ বাহিৰে একো নাই so this is much easier হয়নে তো 2026 ৰ কাৰণে প্ৰেডিকচন হ'ল যে আমাৰ 2026 ৰ কাৰণে প্ৰেডিকচন হ'ল যে তোমাৰ এক্সাৰসাইজ এইবাৰ এক্সাৰসাইজ 2.3 পা আহাৰ চান্স বেছি আছে ঠিক আছে কাৰণ যোৱাবাৰ সহজ দিলে এবাৰ আৰু টান দিব হয়নে 2.3 পৰা 2.3 কোৱেশ্চন নম্বৰ 3 টো এই বছৰ বহুত কেটা
প্ৰি বৰ্ডৰ বহুত কেইটা ডিষ্ট্ৰিক্টত আহিছে হয়নে সো এইকাৰণে কোৱেশ্চন নম্বৰ 3 টো এক্সাৰসাইজ 2.3 এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 3 টো ভালকে চাবা এটো হাৰ্ড দ্যাট কোৱেশ্চন নম্বৰ 3 ইজ সিমিলাৰ টু দিস কোৱেশ্চন হয়নে সো ভালকে চাবা ঠিক আছে সো ইতিমধ্যে আমি গোটেইখিনি ডিসকাস কৰিলো আই হোপ দ্যাট ইট ইজ ক্লিয়াৰ মই আশা কৰিলো এইখিনি ক্লিয়াৰ হয় ঠিক আছে সো তুমি যদি ৰিভিজন ভালকে কৰিছা 99% কমন দিয়াৰ মানে অৰ্থ এটো নহল যে মই যি পঢ়াইছো সেইখিনি ভিতৰতে আহিব মই কৈছো যেইখিনি যদি তুমি প্ৰেক্টিস কৰি যোৱা লেটাৰ মাৰ্ক পাবা আজি সময় আছে তোমাৰ হাতত ভালকে প্ৰেক্টিস কৰা কাৰণ যেতিয়া তুমি ৰিভিজন ভালকে কৰিবা ৰিভিজন হ'ব ভাল তেতিয়াহে পাবা ডিভিজন ভাল ৰিভিজন ফাৰ্স্ট ডিভিজন ঠিক আছে তো ইয়াতে এইখিনিতে সামৰণি কৰিছো ভিডিওটো যদি তোমালোকৰ ভাল লাগিলে কমেন্টত কৈ যাবা কিবা যদি ডাউট আছে তাতে কৈ যাবা উইল ৰিজলভ ইট ভেৰি সুন অপেক্ষা নকৰো অতি সোনকালে ইয়াৰ পিছৰ ভিডিও কেইটাত আমি এমসিকিউ প্ৰেক্টিস কৰিম ঠিক আছে তো ভিডিও যদি ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে